নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ চেনেলটোৰ নতুন ভিডিঅ' এটা মাজলৈ। সো বন্ধুসকল 2025 বৰ্ষৰ বাবে CUET UG অৰ্থাৎ কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্টৰ বাবে বিভিন্ন ধৰণৰ আন্ডাৰ গ্ৰেজুৱেট কোৰ্ছৰ বাবে ইতিমধ্যে অনলাইন এপ্লিকেশ্যন চলি আছে। 13 লেংগুৱেজত ইয়াতে এক্সামটো দিব পাৰিব আপোনালোকৰ যিটো লেংগুৱেজ ইয়াতে প্ৰেফাৰ হয়। অসমীয়াত দিব পাৰিব, বেংগলী, ইংলিছ, হিন্দী ইয়াতে মিডিয়ামবিলাক দিয়া আছে। এইবিলাক লেংগুৱেজত আপোনালোকে দিব পাৰিব। চিলেবাছৰ ক্ষেত্ৰত চাওক, লেংগুৱেজ ছাবজেক্টৰ ক্ষেত্ৰত লেংগুৱেজ টু বি টেষ্টেড থ্ৰু ৰিডিং কম্প্ৰিহেনশ্যন আহিব বেছড অন ডিফাৰেণ্ট টাইপ অফ পেছেজ যেনেকুৱা ফেকচুৱেল, লিটাৰেৰী এণ্ড নেৰেটিভ, লিটাৰেৰী এপ্টিটিউড এণ্ড ভকেবুলাৰী আদিৰ পৰা। ডমেইন ছাবজেক্ট আপোনালোকৰ NCERT চিলেবাছৰ মতে থাকিব। জেনেৰেল এপ্টিটিউড টেষ্ট, জেনেৰেল নলেজ আহিব, কাৰেণ্ট এফেয়াৰ্ছ, জেনেৰেল মেণ্টেল এবিলিটি, নিউমাৰিকেল এবিলিটি, কোৱান্টিটেটিভ যিটো ৰিজনিং আছে এইবোৰ আহিব, মেথমেটিকেল কনচেপ্ট, এৰিথমেটিকেল, জেব্ৰা, জিঅ'মেট্ৰি, মেনচুৰেশ্যন আদিৰ পৰা লজিক এণ্ড এনালাইটিকেল ইয়াতে ৰিজনিং। তাৰপিছত চইচ অফ টেষ্ট, কেণ্ডিডেট মে চুজ আপ টু মেক্সিমাম 5 ছাবজেক্ট। আপোনালোকে মেক্সিমাম 5টা ছাবজেক্ট ইয়াতে চুজ কৰিব পাৰে, ইনক্লুডিং লেংগুৱেজ এণ্ড জেনেৰেল এপ্টিটিউড টেষ্ট ইৰেছপেক্টিভ অফ ছাবজেক্ট এডপ্টেড ক্লাছ 12। এক্সামিনেশ্যনটো CBT অৰ্থাৎ কম্পিউটাৰ বেছ টেষ্ট লোৱা হ'ব আৰু ইয়াতে প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 5 নম্বৰকৈ লাভ কৰিব আৰু নেগেটিভ মাৰ্কিঙো থাকিব। প্ৰতিটো যিটো ভুল এনচাৰ যদি কোনোবাটো টিক কৰে তেন্তে তাৰে বাবদ ইয়াতে 1 মাৰ্ককৈ মাইনাছ কৰা হ'ব। টোটেল কুৱেশ্যন 50টা কুৱেশ্যন থাকিব, 50 কুৱেশ্যন ফৰ ইচ টেষ্ট পেপাৰ। প্ৰতিটো টেষ্ট পেপাৰৰ বাবে 50টা কুৱেশ্যন থাকিব আৰু সকলো কুৱেশ্যনে মেণ্ডেটৰী হয়। ইয়াতে সময়সীমাটো ইয়াতে ইচ টেষ্ট পেপাৰ প্ৰতিটো পেপাৰৰ বাবে 60 মিনিট অৰ্থাৎ 1 ঘণ্টাকৈ সময় লাভ কৰিব। আৰু এই CUET এক্সামিনেশ্যনত যদি আপুনি কোৱালিফাই কৰে ইয়াতে হায়াৰ ছেকেণ্ডাৰীৰ পিছত তেন্তে আপোনালোকে ইয়াতে বিভিন্ন ধৰণৰ আণ্ডাৰ গ্ৰেজুৱেট কোৰ্ছৰ কেন্দ্ৰীয় চৰকাৰৰ আণ্ডাৰত বা বিভিন্ন ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত আপোনালোকে ইয়াতে বিভিন্ন ধৰণৰ UG কোৰ্ছৰ এডমিশ্যন লাভ কৰিব। ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত ৰাখিছে ফৰ এপিয়াৰিং CUET UG 2025 দেয়াৰ ইজ নো এজ লিমিট। ইয়াতে কোনো ধৰণৰ বয়সৰ সময়সীমা ৰখা হোৱা নাই। আৰু দ্য কেণ্ডিডেট হু হেভ পাছড ক্লাছ 12 ফৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন, যিসকল কেণ্ডিডেটে ক্লাছ 12 বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে বা এইবাৰ যিসকলে পৰীক্ষা দিছে তেওঁলোকে ইয়াতে ইলিজিবল হ'ব। বাকী ইয়াৰে সময়সীমিক যিবিলাক কোৰ্ছ আছে সেইবিলাক কৰা হ'লে কিছুমান ইয়াতে দিয়া আছে, ইয়াৰ ক্ষেত্ৰত ইলিজিবল হ'ব। ইয়াতে যিটো পৰীক্ষা লোৱা হ'ব কম্পিউটাৰ বেছড, এইটো 8 মে তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু 1 জুনলৈকে চলিব। এইটো টেণ্টেটিভলি ৰখা হৈছে আৰু এক্সামিনেশ্যন মোড CBT এইটো প্ৰথমতে ক'লে। শ্লট শ্বিফ্ট আপোনালোকক কেতিয়া কেনেকৈ হয় টাইমিংবিলাক সকলো পিছত জনাই দিব। 60 মিনিট থাকিব প্ৰতিটো পেপাৰৰ বাবে। আৰু ইয়াতে চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ লিষ্টসমূহ দিয়া আছে। চাওক ইয়াতে নেম অফ দ্য চেণ্ট্ৰেল ইউনিভাৰ্চিটি, আলিগড় মুছলিম ইউনিভাৰ্চিটি আৰু আমাৰ অসমৰ ক্ষেত্ৰত যিটো শিলচৰত অৱস্থিত অসম ইউনিভাৰ্চিটি এইটো আছে। বা বিভিন্ন ধৰণৰ বহিৰাজ্যত আপোনালোকে ইয়াতে কোৰ্ছটো কৰিব যাব পাৰে যদি সেই এডমিশ্যন পাই যায়। আৰু ইয়াতে আপোনালোকৰ এক্সামিনেশ্যন চিটি যিবিলাক আছে আপোনালোকে ইয়াতে আমাৰ অসমৰ ক্ষেত্ৰত গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ, ডিব্ৰুগড় এই 5টা চেণ্টাৰত টোটেল এক্সামটো অনুষ্ঠিত কৰা হ'ব। আপোনালোকৰ সুবিধা অনুযায়ী আপোনালোকে অনলাইন এপ্লাই কৰাৰ সময়তে চিলেক্ট কৰিব পাৰিব। তো আজি হৈছে 16 মাৰ্চ আৰু ইয়াতে অনলাইন এপ্লিকেশ্যনৰ বাবে 22 মাৰ্চলৈকে লাষ্ট ডেট ৰখা হৈছে আৰু পে'মেণ্টৰ ক্ষেত্ৰত 23 মাৰ্চলৈকে ৰখা হৈছে। কিবা ভুল হ'লে 24 মাৰ্চৰ পৰা 26 মাৰ্চলৈকে কাৰেকশ্যন কৰিব পাৰিব ইয়াতে। যদিহে কোনোবা কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব বিচাৰিছে এতিয়াও কৰা নাই, ইণ্টাৰেষ্টেড যদি হয় তেতিয়াহ'লে আপোনালোকে নিশ্চয়কৈ এপ্লাইটো কৰি দিব। আৰু এই এপ্লাইৰ অফিচিয়েল লিংকটো হৈছে এইটো CUET.nta.nic.in আৰু এক্সামটো NTA অৰ্থাৎ নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে কণ্ডাক্ট কৰিব। আপোনালোকে সেই ৱেবছাইটত গৈ অফিচিয়েল ৱেবছাইটলৈকে অনলাইন এপ্লাইটো কৰিব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে, যদি ইণ্টাৰেষ্টেড হয় এতিয়া নিশ্চয়কৈ এপ্লাই কৰক। ভিডিঅ'টো মানে আছিলে, থেংক ইউ।